লেখক অশ্বিনী বৰুৱাৰ সৈতে আমি তেখেতৰ মুখেৰে কিন্তু আজি জানিম মানে তেখেতৰ যি অভিজ্ঞতা বা কেনেদৰে আচলতে জড়িত আছিল যেহেতু আজিৰ দিনটোতে 1977 চন ভাৰতবৰ্ষ আমাৰ দেশৰে চতুৰ্থজন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ যিটো প্লেন ক্ৰাছ হৈছিল সেইটোত আপুনি কেনেদৰে জড়িত আছিল আৰু সেই যিটো স্মৃতি সেই স্মৃতি এতিয়াও আপুনি বুকুত বান্ধি ফুৰিছে বা বুকুত লৈ আছে স্মৃতিৰ আপুনি স্মৃতি কেতিয়াবা ৰোমন্থন কৰে সেই ঘটনাটোক লৈ পেলাই গতিকে অলপ জানিব বিচাৰিম আপোনাৰ পৰা মই তেতিয়া সেই আকাশবাণী ডিব্ৰুগড়ৰ সংবাদ বিভাগৰ মুৰব্বী আছিলোঁ মুৰব্বী বুলিয়ে কৈছোঁ মই সহকাৰী বাৰ্তা সম্পাদক তেতিয়া আজিৰ তাৰিখত প্ৰয়াত প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই ডাঙৰীয়া বিমান দুৰ্ঘটনা হ'ল যোৰহাটত তেওঁৰ ভ্ৰমণটো আমি কভাৰ কৰিবৰ কাৰণে আকাশবাণীৰ সংবাদ প্ৰতিধ্বনি বুলি আমাৰ এটা নিউজ ৰিড প্ৰগ্ৰেম আছিলে তাৰ কাৰণে আমি সদল বলে ইঞ্জিনিয়াৰিঙৰ গোট এটা লৈ পেলাই যোৰহাটৰ মুখে গ'লোঁ গৈ পেলাই আমি আমাৰ ইঞ্জিনিয়াৰিং গ্ৰুপটো কাছাৰী মৈদানত তেওঁলোকৰ কাম কৰিবৰ কাৰণে ৰাখি মই ৰৰৈয়া এয়াৰপৰ্টলৈ বিমানবন্দৰলৈ গ'লোঁ তাত প্ৰধানমন্ত্ৰী কেতিয়া অৱতৰণ কৰিব তাৰ কাৰণে আমি ৰৈ আমি ভাগৰি গ'লোঁ গধূলি পৰ্যন্ত আৰু সেই সময়ত তাত ৰৈ থকা লোকসকলৰ ভিতৰত আছিল প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়া শ্ৰীযুত দুলাল বৰুৱা ডাঙৰীয়াকে আদি কৰি বহুতো আছে কিন্তু আমি ৰৈয়ে আছোঁ কোনো খবৰ নাই খবৰ নোৱাৰ পিছত আমি মোক সুধিলে যে আপুনি আকাশবাণীৰ ফালৰ পৰা কিবা গম পাইছে নেকি কিন্তু যিহেতু তেতিয়া মোবাইল ফোন নাই বা তেনেকুৱা কোনো ধৰণৰ যোগাযোগৰ ব্যৱস্থা তৎকালীনভাৱে পোৱাৰ উপায় নাই সেইকাৰণে মই কি ক'ম আমি সকলো অজ্ঞ হৈ ৰ'লোঁ তাৰ পিছত গম পালোঁ প্ৰায় মাজনিশাৰ অলপ আগত পিছত যে তেওঁৰ বিমানখন টেকেলা গাঁও তাৰমানে বিমানবন্দৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা 10 কিলোমিটাৰমান দূৰ হৈ টেকেলা গাঁৱত ইন্দ্ৰেশ্বৰ বৰুৱা বুলি এজন ভদ্ৰলোকৰ ঘৰত তেওঁৰ বাৰীত তেওঁৰ বাহনীখনত বিমানখনে খুন্দা মাৰি বাঁহবিলাক ভাঙি পেলাই বিমানখন পৰি গ'ল আমি পিছত গম পাইছোঁ মই যাব নোৱাৰিলোঁ কাৰণ মই 10 কিলোমিটাৰ দূৰত থাকিলোঁ কি হ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিন্তু দৈৱক্ৰমে বাচিলে তেখেতক ইন্দ্ৰেশ্বৰ বৰুৱা ডাঙৰীয়াৰ পৰিয়ালে লৈ আনিলে বাৰান্দাত বিচনা দিলে শুলে আৰু যিকেইজন আঘাতপ্ৰাপ্ত হ'ল তেওঁলোকৰ ভিতৰত তেওঁৰ ভাই কান্তিভাই দেশাইও আছিলে তেওঁলোকক চিকিৎসালয়লৈ লৈ গ'ল আটাইতকৈ ডাঙৰ কথাটো হ'ল কি বিমানখন পৰাৰ লগে লগে কেইবাজনো বৈমানিক তেতিয়াই তাৎক্ষণিকভাৱে মৃত্যু মুখত পৰিল কিন্তু সাংবাদিকসকল বাচি গ'ল আৰু মোৰ সহকৰ্মী মোৰ জ্যেষ্ঠ সহকৰ্মী আমাৰ আকাশবাণী দিল্লীৰ মুখ্য কাৰ্যালয়ৰ সাংবাদিক গোবিন্দন কুট্টি তেওঁ বিমানখনৰ পৰা পৰিল যদিও তেওঁ কোনো দুখ নাপালে দুখ নোপোৱাৰ ফলত তেওঁ নিজৰ কৰ্তব্য কৰিবলৈ সফল হ'ল আৰু মোক আৰু তেওঁ নামি পেলাই এখন চাইকেল ল'লে এজন গঞা লোকৰ চাইকেল এখন লৈ সেইখনেৰে চাইকেল মাৰি আন্ধাৰৰ মাজে মাজে টেলিগ্ৰাম অফিচৰ পৰা টেলিগ্ৰাম দিলেগৈ তেতিয়াৰ দিনত ইণ্টাৰনেট নাই মোবাইল নাই গতিকে সেইটোৱেই আমাৰ আছিলে উপায় তেওঁ সেই কামটো কৰাৰ কাৰণে মই কিন্তু নিজৰ বাবে নিজাববীয়াকৈ বৰ সুখী কাৰণ মই কৰিব এনেও নোৱাৰিলোহেঁতেন মই দূৰত থাকি গ'লোঁ কিন্তু তেওঁ মোৰ সহকৰ্মী জ্যেষ্ঠ সহকৰ্মী তেওঁ আকাশবাণীৰ নাম ৰাখিলে এইটো এটা বৰ ডাঙৰ কাম টেকেলা গাঁৱত পৰি ৰৈ সামৰিক বাহিনী